মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত খুব এটা সুন্দৰ ভিডিও কৰিব ওলাইছো মোৰ সন্মুখত মোৰ মৰমৰ ছাত্ৰীসকল আছে তোমালোকে জানা যে এটু বৰ্ষৰ আমি 2026 বৰ্ষৰ কাৰণে আমি প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰি আছো আৰু বহু সময় দেখিছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত কথা নজনাৰ কাৰণে বহুত বিপদত পৰে এতিয়া আমাৰ মই সন্মুখৰ ছাত্ৰীক সুধিছো যে তুমি পৰীক্ষালে কেনে ধৰণে পঢ়িছা কি অসুবিধা পাইছা বহা থ্যাংক ইউ পঢ়াৰ সময় টোপনি বেছিকে আহে মই সদায় কৈছো যে তোমালোকে পঢ়াৰ কাৰণে স্বাস্থ্যৰ যত্ন ৰাখিবা যে এজন ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ছাত্ৰ হওক যে পঢ়িবৰ কাৰণে আমাৰ টোপনি বহুত দৰকাৰ আমাৰ যদি মগজ ঠিক নাথাকে আমি পঢ়াত আগবাঢ়িব নোৱাৰিম গতিকে আমি প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিতো 7 পৰা 8 ঘণ্টা হোৱা উচিত আৰু ইয়াৰ পিছত বাকি ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ মন যায়নে নে আৰু কাৰবাৰ কিবা আছে মোক সুধিব পাৰা আচ্ছা ভাল কথা খুদিছা পৰীক্ষা পাস হ'বলে কিমান মাৰ্কস লাগিব তোমালোকে জানা যে এতিয়া আমাৰ যেহেতু এমসিকিউ হৈ গল গতিকে আমাৰ 4টা বিষয় 4 সাবজেক্টছত আমাৰ কি হয় এমসিকিউ আহে তো ধৰিলো আমাৰ ইংলিশত আহিলে আৰু আমাৰ মেথছত আহিলে আৰু তাৰ লগে লগে আমাৰ সোশিয়াল সায়েন্সত আহিলে তাৰ লগে লগে আমাৰ জেনাৰেল সায়েন্সত আহিলে এই 4টা বিষয়ত আমাৰ টোটাল নম্বৰ থাকিছিলে 100 ইয়াৰে আমাৰ ভাগ হ'ব ইয়াৰে আমাৰ 10 মাৰ্কস অ্যাসেসমেন্টত যাব আৰু বাকি আমাৰ 45 মাৰ্কসৰ আহিব এমসিকিউ আৰু বাকি 45 মাৰ্কসৰ আহিব ডেসক্ৰিপটিভ এতিয়া আমি 45 মাৰ্কসৰ ভিতৰত আমাৰ 5 মাৰ্ক হল 13 আৰু 45 মাৰ্কসত হল 5 মাৰ্ক 13 গতিকে আমি যিকিটা বিষয়ত আমাৰ এমসিকিউ থাকিব আমি 45ৰ ভিতৰত 13 পাবই লাগিব তোমালোকে এটো জানা যে যোৱাটো বৰ্ষত যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বেয়া কৰিছিলে তেৰা তেওঁলোকে দিছিলে কম্পাৰ্টমেন্টাল পৰীক্ষা তেতিয়া কি কৰিছিলে যে জিটু বিষয়ত বেয়া হয় অকল 45ৰ ডেসক্ৰিপটিভ দিলে পাস হ'ব কিন্তু যোৱা বছৰৰ ক্ষেত্ৰত এই বছৰ চৰকাৰ নতুন নিয়ম খলালে যে বেয়া কৰা ছাত্ৰী কিন্তু দুটাতে সমানে দিব লাগিব এমসিকিউ দিব লাগিব 45 আৰু ডেসক্ৰিপটিভ দিব লাগিব 45 গৰি এই দুটা তোমালোকে 13 পাবই লাগিব বাকি তেতিয়া তোমালোকৰ হ'ব 26 আৰু অ্যাসেসমেন্টৰ 10 মাৰ্কসৰ 4 পাব লাগিব 5 দিয়ে 6 দিয়ে 7 দিয়ে এটো তোমালোকৰ বিদ্যালয়ৰ কথা গতি এটোৱে হৈছিলে আমাৰ পাস সিস্টেম ইয়াৰ লগতে মই আৰু এটা কথা কৈ থম যে ইয়াৰ বাহিৰেও আমাৰ যিবিলাক সাবজেক্ট আছে যেনে জিওগ্ৰাফি আছে তাত আমাৰ 100 মাৰ্কস থাকে তাৰে আমাৰ 10 থাকে প্ৰ্যাকটিক্যাল গতি বাকি আমাৰ থাকে 70 থিওৰি তো এই থিওৰিৰ কাৰণে আমি পাব লাগিব কিমান 27 এটো ভাবিব নালাগে ছাত্ৰীয়ে যে আমি প্ৰ্যাকটিক্যালত 10 পালে আমি থিওৰিত 20 পালেও হ'ব কেতিয়াও নহয় তোমালোকে এটো কথা জানা যে আমি পাব লাগিব 27 90 মাৰ্কসৰ ভিতৰত তাতকৈ আমাৰ যিখিনি বিষয় আমি আসামিজ পঢ়িছো বা আমি হিন্দী পঢ়িছো যত আমাৰ কোনো ধৰণৰ প্ৰ্যাকটিক্যাল নাই তাত আমি পুৰা টোটাল 100 মাৰ্কসৰ এক্সামত আমি পাব লাগিব 30 মাৰ্কস সেইফালৰ পৰা মই কব বিচাৰো যে বৰ্তমান সময়ত তোমালোকৰ আটাইতকৈ সহজ 100 মাৰ্কসৰ পৰীক্ষা কিটাৰ মাৰ্কস পাবলে বাকি তোমালোকৰ আৰু যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে তোমালোকে সুধিব পাৰা বাইদেউ পঢ়াৰ সময়ত মোবাইল চাবলে মন যায় মানে আচ্ছা মোবাইলটো তোমালোকে পঢ়াৰ সময়ত চাবলে সকলোৰে মন যায় মই জানো এটো বিৰাট ডাঙৰ সমস্যা গতিকে এটোৱে মোৰ ভাল লাগিছে যদি তুমি নিজে অনুভৱ কৰিব পাৰিছা যে মোবাইল চালে মোৰ ডিস্ট্ৰাকশন হ'ব মই পঢ়িব নোৱাৰিম কিন্তু বৰ্তমান সময়ত যেহেতু আমি এটো কাৰণে দুখী বুলি ক'ব লাগিব যেতিয়া আমি পঢ়া শুনা কৰিছিলো তেতিয়া কিন্তু আমাৰ মোবাইল নাছিলে আমি ৰেডিঅ'তহে বিদ্যাৰ্থী অনুষ্ঠান শুনিছিলো কাৰণ মানুহ হৈছে পৰিবেশৰ পৰিস্থিতিৰ দাস সময়ৰ লগে লগে যেতিয়া আমাৰ মোবাইল আহি গল আমি লৰা ছোৱালী ঘৰত থাকিলে উলাই গলে ফোন কৰিবাচোন খবৰটো লমচোন এনেকুৱা গতিকে যেতিয়া বাচ্চাটোৱে সৰুৰ পৰা যেটো পৰিবেশ পাব সেই মোবাইলৰ প্ৰতি তেওঁলোকৰ আসক্তি থাকে সময়ৰ লগে লগে বিভিন্ন ধৰণৰ আমি শিক্ষাৰ পৰা আদি কৰি জানিবলগীয়া কথা মোবাইলৰ পৰা জানিব পাৰো কিন্তু যেতিয়া চাওঁতে আমাৰ হেবিট হৈ যায় মোবাইল নহলে আমাৰ অভাৱ লাগে তথাপি আমি কি কৰিব লাগিব মোবাইলৰ যিখিনি সদব্যৱহাৰ আছে আমি খবৰৰ কাৰণে কিবা কাৰণে তোমালোক যেনেকৈ এটা টিউচনলৈ আহিছা তোমালোকে ঘৰলে খবৰ দিছা ঘৰৰ পৰা খবৰ কৰিছে সেই যাতায়াতৰ কাৰণে আমাক লাগিব বাকি ছাত্ৰ ছাত্ৰীখিনিয়ে আমাৰ মোবাইলৰ আসক্তিটো নিজে মনতে প্ৰতিজ্ঞা কৰি অতৰাই ৰাখিব লাগিব যদি পঢ়াৰ সময়ত এনেকুৱা দৰকাৰ হয় হেতু প্যাৰেন্টছক ক'ব লাগিব যে তোমালোকে নিদিবা আমি নাচাও আৰু নিজৰ কোনো কথাত WhatsApp হওক মেছেজ হওক কোনো কথাত মন নকৰিবা খালি মানে সুব নিবিচাৰিবা খালি যেটো সময় দৰকাৰী হেতু সময় লৈ
মানে তোমালোকে ইউজ কৰিব পাৰা আৰু সেই কথাটো যি ছাত্ৰ ছাত্ৰীয়ে ভাবিব পাৰিছে সেই ছাত্ৰ ছাত্ৰী নিশ্চয় ভাল হ'ব আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কোৱা আমাৰ সময় অতি কম হৈ আহিছে কাৰোবাৰ প্ৰশ্ন থাকিলে ক'ব পাৰা যদি কাৰোবাৰ প্ৰশ্ন আছে সোধা আমাৰ সময় কম খুব ভাল কথা তোমালোকৰ কাৰণে আৰু ভাল কথা যে আমাক বিভিন্ন সময়ত তোমালোকক চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দি আছে আৰু এই কথাখিনি তোমালোকে জানিলে ভাল পাবা কাৰণ কিয় আমাৰ সকলোৱে ঘৰুৱা পৰিৱেশ ভাল নহয় বিভিন্ন আৰ্থিক আমাৰ দুৰৱস্থাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত সময়ত বহুত হতাশাত ভোগে সেই কাৰণে আমাৰ এতিয়া চৰকাৰী স্কুলসমূহত যেনেকৈ তোমালোকক মিড ডে মিল দিছে ইউনিফৰ্ম দিছে বিনামূলীয়া পাঠ্যপুথি দিছে আৰু বিভিন্ন ধৰণৰ তোমালোকক ডিজিটেল লাইব্ৰেৰী হওক বা তোমালোকৰ লেবৰেটৰী হওক বিভিন্ন ধৰণৰ সুবিধা তোমালোকক চৰকাৰে দিছে আৰু তোমালোকক মেট্ৰিক পাছ কৰাৰ পিছতো বহুতো স্কলাৰশ্বিপ দিছে এতিয়া অলপতে ঘোষণা কৰা আমাৰ নিযুত মইনা আঁচনি আছে কিন্তু তাতোতকৈ ভাল কথা যে 2025 বৰ্ষত যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব সেই 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীখিনিয়ে অক্টোবৰ মাহত তোমালোকৰ এবাৰ ফৰ্ম ফিলআপ হ'ব অক্টোবৰ মাহত ফৰ্ম ফিলআপ হ'লে প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে 6 মাহৰ কাৰণে গভৰ্ণমেণ্টে 6 মান্থৰ কাৰণে গভৰ্ণমেণ্টে 300 rupees কে পাৰ মান্থ দিব বুলি ঘোষণা কৰিছে তোমালোকৰ কাৰণে এটো খুবই ভাল খবৰ কাৰণ আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে কিন্তু অকনমান গাইডৰ অভাৱত তেওঁলোক পিছ পৰি থাকে যেহেতু পেৰেন্টছে মানে মূল্য নিদিলে বা কেতিয়াও অকমান পাৰিশ্ৰমিক নিদিয়াকে কোটিও কাপা শিক্ষা গ্ৰহণ কৰাটো অসুবিধা হয় মোবাইলৰ ফ্ৰী শিক্ষাই যথেষ্ট নহব পাৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে সেই কাৰণে তোমালোকৰ কাৰণে এটো ভাল খবৰ যদি আমাৰ এই 2025 বৰ্ষত অক্টোবৰ মাহত ফৰ্ম ফিলআপ হোৱাৰ পিছৰ পৰা আমাৰ প্ৰত্যেক ৰেগুলাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে 300 কে পাব আৰু এই 300 কে তোমালোকৰ 6 মাহ পাব 6 মাহ হলে তোমালোকে 1800 টকা পাবা আৰু গভৰ্ণমেণ্টে ঘোষণা কৰিছিলে যে এই 1800 টকাটো তোমালোকৰ গাঁৱৰ দুৰণিৰ যিখিনি ভিতৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে যাৰ চহৰত আহিবলৈ অসুবিধা পঢ়া শুনা অসুবিধা সেই ছাত্ৰ ছাত্ৰীখিনিয়ে আমাৰ গাঁৱৰে যিখিনিয়ে গ্ৰেজুৱেচন বিএ পাছ কৰা আছে মানে দাদা বা তোমালোকৰ সিনিয়ৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নামঘৰ হওক লাইব্ৰেৰী হওক এনেকুৱাত গোটাই সেই ছাত্ৰ ছাত্ৰীখিনিক এই শিক্ষা প্ৰদান কৰিব আৰু তাৰ বিনিময়ত তোমালোকে এই পইচাটো দিব পাৰিবা এটো আমাৰ শেহতীয়া আৰু 2025 বৰ্ষৰ কাৰণে নতুন ঘোষণা আছিলে গতিকে তোমালোকক ইমানখিনি সুবিধা দিয়াৰ পিছত তোমালোকৰ বাৰু পঢ়া শুনাত আগবাঢ়িবলৈ মন গৈছে নে ভাল লাগিছে নে ঠিক আছে তোমালোকে সকলোৱে মনোযোগেৰে পঢ়িবা আৰু তোমালোকৰ যদি কিবা সমস্যা থাকে তেতিয়া হলে তোমালোকে কমেন্ট কৰিবা আৰু ভিডিও লাইক কৰিবা শেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ মাজত আৰু কিবা থাকিলে কমেন্ট কৰি মোক সুধিবা ধন্যবাদ